কিছুমান কথা অপ্ৰিয় হ'লেও সত্য বা মানি ল'বলৈ মন নগ'লেও মানি ল'ব লগা হয়। সিদিনা আমাৰ ঘৰলৈ জেঠাই আৰু পেহীহঁত আহিছিল। তেওঁলোকে এনেদৰে বহি ইমান ধুনীয়াকৈ সময়বোৰ পাৰ কৰিছিল, মই ভাবিলোঁ এটা ভিডিঅ' কৰি ৰাখোঁ। আচলতে ভাবকচোন, একেলগে পাৰ কৰা গোটেইকেইজনীয়ে এটা সময় আৰু আজিৰ সময় মাত্ৰ এটা দিনৰ বাবে তেওঁলোক লগ হৈছে। দায়িত্ব কৰ্তব্যবোধে সামৰি ৰখা এই মানুহকেইগৰাকীৰ কিমান যে হেঁপাহ এটা দিন এনেদৰে লগ পায়। আচলতে কোনো কাৰো বাবে ৰৈ থাকিব নোৱাৰে হয়েই। জেঠাইহঁতৰ জীৱনৰ কাহিনীবোৰ শুনিছোঁ। এটা সময়ত আমাৰ ঘৰটো হেনো নদীৰ কাষত আছিল আৰু সেই নদীৰ কাষৰ পৰা উঠি আহি আমি বৰ্তমান থকা স্থানলৈ আহিছিল। কিন্তু যেতিয়া নদীৰ কাষত আছিল, এটুপি খোৱা পানীৰ বাবে কিমান যে দূৰ দূৰ তেওঁলোক যাব লগা হৈছিল। লগতে হাতী, বাঘ, শিয়াল এইবিলাকৰ প্ৰকোপটো আছিলেই। তাৰ মাজতো তেওঁলোকে এনেদৰেই জীৱনটো আগুৱাই লৈ আহিলে আৰু আজি এনেদৰে বহি আছে। সময়বোৰ ভাবিলে আকৌ কেতিয়াবা পিছৰ সময়খিনি পিছলৈ ঘূৰি চালে আৰু নিজৰ বৰ্তমানৰ লগত মিলাই চালে আচৰিত লাগে, নহয়নে? কেতিয়াবা ভাবোঁ, মানুহে কিমান বেছি কষ্ট কৰিব পাৰে জীৱনত। প্ৰত্যেক ব্যক্তিয়ে বা প্ৰত্যেক মানুহে নিজৰ জীৱনত কিমান বেছি কাহিনী লৈ থাকে। ভাল লাগে, কেতিয়াবা ৰোমন্থন কৰি ভাল লাগে, কেতিয়াবা এনেদৰে ভিডিঅ' আকাৰে আপোনালোকৰ আগলৈ আগবঢ়াই বেছি ভাল লাগে। আজিলৈ ধন্যবাদ।